যেতিয়া অসমীয়া হৈও অসম যাবৰ বাবেই মই অনুমতি লোৱাৰ প্ৰয়োজন হৈছিল। মই এক বিদেশী দূতাবাসত দিল্লীত বিষয়া হিচাপে কৰ্মৰত আছিলোঁ। এটা সময় আছিল যেতিয়া অসমীয়া হৈও অসম যাবৰ বাবেই মই অনুমতি লোৱাৰ প্ৰয়োজন হৈছিল। আচলতে 2006 চনৰ পৰা 2019 চন পৰ্যন্ত 13টা বছৰ মই এক বিদেশী দূতাবাসত দিল্লীত বিষয়া হিচাপে কৰ্মৰত আছিলোঁ। সেই 13টা বছৰৰ আৰম্ভণিৰ কিছু বছৰত লাগে ব্যক্তিগত ভ্ৰমণেই নহওক কিয় অসম যোৱাৰ পূৰ্বে মই দূতাবাসৰ সুৰক্ষা বিভাগক ভ্ৰমণ সম্পৰ্কে বিশদভাৱে জনাবলগীয়া হৈছিল। তাৰ ভিতৰত কোন বিমানত অহা যোৱা কৰিম, কোন ৰাতি ক'ত থাকিম সেই পৰ্যন্ত জনাবলগীয়া হৈছিল। তাৰোপৰি কিবা কাৰণত যদি তিনিচুকীয়া জিলালৈ ভ্ৰমণ কৰিবলগীয়া হৈছিল তাৰ বাবে মই আগতীয়াকৈ তেওঁলোকৰ পৰা অনুমতি ল'বলগীয়া হৈছিল। আৰু ইয়াৰ কাৰণ আছিল অসমত সেই সময়ত অস্থিৰ পৰিস্থিতি আৰু বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাসমূহত কিছু পৰিমাণে আলফাৰ সক্ৰিয়তা। আচলতে যিকোনো এখন বিদেশী ৰাষ্ট্ৰই বা ব্যক্তিগত খণ্ডৰ বৃহৎ প্ৰতিষ্ঠানে পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰত গৈ কোনো এটা চুকত গৈ হঠাতে ব্যৱসায় এটা আৰম্ভ কৰি নিদিয়ে। ইয়াৰ পূৰ্বে যিকোনো এখন ৰাষ্ট্ৰই নিজৰ দূতাবাসৰ জৰিয়তে কোনো এটা অঞ্চলৰ ব্যৱসায়িক সুচলতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। একেদৰে যিকোনো বৃহৎ প্ৰতিষ্ঠানে বিশ্বৰ আগশাৰীৰ কোনোবা কনচালটেঞ্চি প্ৰতিষ্ঠান যেনে আৰ্নেষ্ট এণ্ড য়াং, PwC বা টাটা কনচালটেঞ্চি ছাৰ্ভিচ তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানৰ দ্বাৰা সেই অঞ্চলটোৰ ব্যৱসায়িক সুচলতা আৰু ভূ ৰাজনৈতিক পৰিৱেশৰ ওপৰত ৰিপৰ্ট প্ৰস্তুত কৰাই লয়। মোৰ খবৰ মতে যোৱা কিছু বছৰ পৰ্যন্ত এই কনচালটেঞ্চি প্ৰতিষ্ঠানসমূহে অসম ব্যৱসায়ৰ অনুকূল স্থান নহয় বুলিয়েই প্ৰতিবেদন দাখিল কৰি আহিছিল। এই প্ৰতিষ্ঠানসমূহে বৃহৎ ব্যৱসায়ী গোষ্ঠীসমূহক জনাইছিল যে ধন দাবী কৰা ব্যক্তি, দল, সংগঠন, ৰাজনৈতিক নেতাৰ উৎপাতত অসমত ব্যৱসায় চলোৱা সম্ভৱ নহয়। তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি কিছু পৰিমাণে উন্নীত হোৱাৰ পিছত বৰ্তমানৰ চৰকাৰখনৰ ব্যৱসায়ৰ পৰিৱেশ উন্নীত কৰাৰ বাবে লোৱা প্ৰচেষ্টা এই সকলোবিলাকে মিলি মোৰ বোধেৰে যোৱা কিছু বছৰত অসমত ব্যৱসায়ৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু তাৰ ফলতেই ইউৰোপীয়ান ইউনিয়ন, জাপান, ছিংগাপুৰ আদিৰ দৰে দেশ আৰু গোটসমূহে আহি অসমত ব্যৱসায়ৰ সম্ভাৱনা বিচাৰি পাইছে। এই সম্ভাৱনা যাতে আৰু বেছি উজ্জ্বল হয় তাৰ বাবে চৰকাৰৰ লগতে মোৰ বোধেৰে বিভিন্ন ব্যক্তিবিশেষ আৰু দল সংগঠনেও ৰাজ্যখনত ব্যৱসায়ৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাত নিজ নিজ ভূমিকা পালন কৰাৰ প্ৰয়োজন আছে।